তেওঁৰ কনফিডেন্স দেখি তেওঁ কৈছে যে তেওঁ জয়ী হ'ব, কিয়নো বিভিন্ন প্ৰথম পৰ্যায়ত দেখিবলৈ পোৱা গৈছিল কেইবাটাও ৰাউণ্ডত PHLC বিভিন্ন প্ৰান্তত আগবাঢ়ি আছিল আৰু তাৰ পাছৰে পৰা এনেধৰণৰ যিসকল সমৰ্থনকাৰী আছে তেওঁলোকৰ মাজতো এনেধৰণৰ আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে কাৰ্বি আংলঙৰ ডিফু লোকসভা সমষ্টিৰ আপডেট। ঠিক আছে দাদা, ঠিক আছে। ইমান এডভান্স দি দিলে পাছত হাৰি লাজ আহিব এইটো ইয়াতে এইটো মানে লাইভ আমাৰ কথা চালে বোলে জিকিব বুলি ইমান আশা কৰি বুলি চব্জি ভাত যোগাৰ কৰা বেয়া হ'লে মই কাটি দিম। নহয় বাই চান্স হাৰি নাই নাই বোলেতো ইজ্জত যাব না অভাৰৰ যোনটো যোৱাবাৰৰ তুলনাত কিন্তু এইবাৰ যথেষ্ট হয় হয় আপোনালোকৰ পাৰ্টিটো আগবাঢ়িছে, সেইটোতো মানিব লাগিব। কিন্তু জিকা হৈ আছে, এতিয়া জিকা হোৱা নাই, তথাপি জিকা লিডিং হৈ আছে। এতিয়া আমি জনামতে যেতিয়া আমাৰ ট্ৰাইবেল এৰিয়া ভোটটো কাউণ্ট কৰিব আমি জিকিমেই, আমাৰ APHLC জিকিবই লাগিব। কাৰণ নিজিকিলে কি হ'ব? বিজেপি জিকা বুলি ক'লে আমাৰ ট্ৰাইবেল মানুহ বা খিলঞ্জীয়া অসমীয়া আদিবাসীসকলৰ জিকা নহয়। এইটো বেংগলৰ পৰা অহা, বিহাৰৰ পৰা অহা আৰু বাংলাদেশৰ পৰা সকলৰ জিকাহে এইটো, আমাৰ মানুহ নহয়। আমি সেইকাৰণে সেই কথাটো আমি সকলোৱে জানো, সেইকাৰণে আমাৰ মানুহ আমাক APHLCয়ে ছাপোৰ্ট কৰিছে। যিটো আপোনালোকে খিলঞ্জীয়াৰ প্ৰাপ্যহকে যুঁজ দিয়ে, গতিকে খিলঞ্জীয়াক লৈ আপোনালোকৰ পৰৱৰ্তী প্লেনিং কেনেধৰণৰ আছে? যিহেতু এই নিৰ্বাচনটোত হৰা জিকা থাকিব, যদি আপুনি জিকিও বা হাৰিও, যিটো আপোনালোকক ভৱিষ্যতৰ কাৰণে কাম কৰিব লাগিব, মানুহে আপোনালোকক বহুত আশা কৰিছে, কেনেধৰণৰ প্লেনিং আছে আপোনালোকৰ? পৃথিৱীৰ সকলোৱে নিজৰ জাতিয়ে চাই বচাবলৈ সকলোৱে চেষ্টা কৰে। পলিটিকেল পাৰ্টিও তেনেকৈ বনায়। TMC বনাইছে এইটো ৱেষ্ট বেংগলৰ মেইনলি, DMK বনাইছে এতিয়া তামিলনাডু, অন্ধ্ৰপ্ৰদেশ কিবা এটা তেলেগু দেশাম বুলি কিবা এটা আছে, আৰু মহাৰাষ্ট্ৰত আছে এইটো কি কিবা এটা আছে, এইটো মাৰাঠীসকলৰ। সেইকাৰণে আমাৰ ইয়াত অসমত আৰু নৰ্থ ইষ্টাৰ্ণ এৰিয়াটো আমাৰ নিজৰ মানুহক বচাবলৈ, আমাৰ নিজৰ মাটি বাৰী বচাবলৈটোহে আমি সকলোৱে কৰিব লাগে। সেইকাৰণে আমি যদি জিকিমেই, আমি যেতিয়া জিকিলে APHLCয়ে গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া মানুহসকলৰ ভালৰ কাৰণে, ডেভেলপমেণ্টৰ কাৰণে আমি কৰিম। আৰু আমাৰ মানুহ সকলোৱে একতা হৈ থাকিব লাগে বুলি আমি কওঁ। একতা হৈ থাকি পেলাই যে ইণ্ডিয়াৰ বিৰুদ্ধে আমি ফাইট কৰিম বুলি কথা নহয়, কিন্তু ইণ্ডিয়া ইমান ডাঙৰ দেশৰ মাজত যে আমিও আমাৰ কথাটো ক'ব পাৰিব লাগিব, নহয় জানো? আমাৰ কথাবিলাক তাত জনাই দিব লাগিব, সেইটোহে আমি কাম কৰিম। আপুনি আছে প্লেনিং আছে, আৰু লগতে ডাঙৰ কথা হৈছে আপোনাক লৈ গুৱাহাটী যিসকল বুদ্ধিজীৱী বা তেওঁলোকে আপোনাৰ সপক্ষে বহু কথা কৈছিল যে আপোনাক জয়ী কৰাৰ ক্ষেত্ৰত বা আন কিছু ক্ষেত্ৰত আপুনি যিটো বহু সময় আলোচনা বহে খিলঞ্জীয়া হওক, তেওঁলোকে বহুলোকে বহু আশা কৰিছে। গতিকে যিহেতু তাৰ মাজতে বিজেপিৰ ধন বল বাহুবল বুলি বহুত কোৱা হয়, তেওঁলোকে যথেষ্ট ধন টকা পইচা ইলেকশ্যনত খৰচ কৰিছে বুলি কোৱা অভিযোগ উঠে। গতিকে আপুনি সেই সময়ত কি কয়, যিহেতু আপোনাক যথেষ্ট মানুহে সমৰ্থন কৰিছে বুদ্ধিজীৱীসকলে, আৰু লগতে বিজেপিৰ ধন বলৰ কথা কোৱা হয়? বিজেপিসকলে বা আগতে কংগ্ৰেছসকলে, নেশ্যনেল পাৰ্টি এই দুটা বহুত টকা খৰচ কৰি পেলাই মানুহবিলাকক কিনি পেলায়। আৰু লগতে এতিয়া EVM, মই আগতো এইটো কমপ্লেইন কৰিছিলোঁ যে EVM কিতাপতো লিখিছে, মেগাজিনতো লিখিছে এক্সপাৰ্টসকলে, EVMটো ব্লুটুথেৰে নাম্বাৰ্ছবোৰ, অংকবোৰ সলাব পাৰে। সেইকাৰণে আমাৰ এইটো অলপমান ভয় আছে যে তেওঁলোকে কিবা এটা কৰিলে নেকি ব্লুটুথ ছিষ্টেম ব্যৱহাৰ কৰি পেলাই, সেইটো বুলি আমি অলপমান ভয় আছে। যদি ব্লুটুথেৰে কৰা নাই তেতিয়াহ'লে আমি জিকিম, এইটো খাটাং কথা। APHLCয়ে জিকিব। আমি ইণ্ডিজিনাছ নৰ্থ ইষ্ট মানুহবিলাকৰ ভালৰ কাৰণেহে কাম কৰিম। যিহেতু আপোনাৰ ওপৰত পাহাৰীয়া ৰাইজৰ বহু আশা প্ৰত্যাশা জড়িত হৈ আছে, হয়, কি ধৰণৰ প্লেনিং লৈ কেনেকৈ কাম কৰিলে হৈছে? আমি
কনষ্টিটিউশ্যনত যিটো লিখা আছে আৰ্টিকল 244A অট'নমাছ ষ্টেট গঠন কৰা কথা সেইটো ইমপ্লিমেণ্ট কৰিব লাগে অট'নমাছ ষ্টেটটো গঠন কৰিব লাগে ফাৰ্ষ্ট থিং ছেকেণ্ড থিংটো আমাৰ 6th শিডিউল আইনেৰে আমাক প্ৰটেক্ট কৰে সেই আইনবিলাক ভালকৈ ইমপ্লিমেণ্ট কৰিবলৈকে আমি কাম কৰিম সেয়া আছে জন ইনকি কাঠাৰৰ তেখেতে আমাক তেখেতৰ মন্তব্য জনালে আৰু যিহেতু বৰ্তমান নিৰ্বাচনৰ ভোট গণনা হৈ আছে খন্তেক পিছতে আমি গম পাম কোন জয়ী হয় কোন পৰাজিত হয় কিন্তু এই মুহূৰ্তত তেখেতে নিজৰ মন্তব্য কৰা হয় হয় আজি লোকসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে আৰু ইতিমধ্যেই ডিফু লোকসভা সমষ্টিৰ APSLC যিজন প্ৰাৰ্থী আছিল জন এটি কাঠাৰ সভাপতি হিচাপে তেওঁলোকে কথা পাতিব যত্ন কৰি দেখা গৈছে বিজেপি এসময়ত লিড লয় আপুনিও লিডত যায় কি ক'ব যেতিয়া সেই নন ট্ৰাইবেল এৰিয়া তাৰমানে খিলঞ্জীয়া অসমীয়াটো নন ট্ৰাইবেলৰ ভিতৰত নপৰে নন ট্ৰাইবেলৰ মাজত যেতিয়া গ'লে সেইটো এৰিয়াক গণনা কৰিলে তেতিয়া তেওঁলোকে লিড হয় কিন্তু যেতিয়া ট্ৰাইবেলসকলৰ ট্ৰাইব এৰিয়া আৰু খিলঞ্জীয়া অসমীয়া আদিবাসীসকলৰ এৰিয়া গণনা কৰিলে আমি সদায় লিড হয় কাৰণ আমাৰ খিলঞ্জীয়া অসমীয়া আমাৰ ট্ৰাইবেল মানুহ আদিবাসীসকলে ইয়াত মাৰ্জিনেলাইজ হৈ গ'ল আমাৰ এইটো আচৰিত কথা আমিহে নন ট্ৰাইবেল ভোটটো কাটিম কেঞ্চেল কৰিম 6th শিডিউল মতে বুলি কৈ থাকোঁ কিন্তু এইবাৰ আমাৰ ট্ৰাইবেলসকলৰ ভোটটো ভোটাৰ লিষ্টৰ পৰা বহুত কেঞ্চেল কৰিলে এটা কথা আৰু ভোটাৰ লিষ্টত নাম সোমোৱাবলৈ বহুত কষ্ট হয় ইয়াত আমাৰ ট্ৰাইবেলসকলে কিছুমানটো 70 years বয়সততো এবাৰো ইলেকশ্যন ভোট দিব পৰা নাই এনেকুৱাও ইয়াত আছে আৰু আমাৰ মানুহ জানিবলৈ বহুত সময় লয় এতিয়া বহুত উঠিছে এইটো যিটো গণনা কৰি আছে এতিয়া 5th ৰাউণ্ডলৈকে গৈছে নেকি বোকাজানটো 8th ৰাউণ্ডলৈকে গৈছে বোকাজানটো আমি APSLCয়ে জিকি আছোঁ হাওৰাঘাটতো আমি জিকি আছোঁ আৰু ইয়াত ডিফুটো আমিহে জিকি আছোঁ আমি ভাবিছোঁ এইটো যেতিয়া চব ট্ৰাইবেল এৰিয়া গণনা কৰিব সেইটো আমিহে জিকিম লাষ্টত আমিহে জিকিম APSLCয়ে জিকিবই বুলি আমি ভাবোঁ আছে এইটোতো মাত্ৰ 5th ৰাউণ্ডহে হৈছে 14 ৰাউণ্ডছ আছে দেখা গ'লে আপুনি যদি জয়ী হয় পৰৱৰ্তী সময়ত কি কাম লৈ আমি গোটেই নৰ্থ ইষ্ট মানুহৰ একতা হ'বলৈ আমি চেষ্টা কৰিম কাৰণ আমি গোটেই নৰ্থ ইষ্টতে আমি বেকৱাৰ্ড হৈ গৈছোঁ এতিয়া বিজেপি কংগ্ৰেছৰ ৰুলতে আমি বেকৱাৰ্ড হৈ গৈছোঁ মাৰ্জিনেলাইজ হৈ গৈছোঁ সেইকাৰণে গোটেই ট্ৰাইবেল মানুহ খিলঞ্জীয়া অসমীয়া আদিবাসীসকলৰ ভালৰ কাৰণে উন্নতিৰ কাৰণেহে আমি কাম কৰিম আৰু লগতে কনষ্টিটিউশ্যনত যিটো 244A আৰ্টিকল 244A আছে অট'নমাছ ষ্টেট গঠন কৰিব লাগে সেইটো আমি গঠন কৰিবলৈ কামটো কৰিম আৰু 6th শিডিউলটো আকৌ পুনৰাই আৰু শক্তিশালী কৰিবলৈ আমি চেষ্টা কৰিম দেখা গৈছে আপুনি নিৰ্বাচনত যদি অৱতীৰ্ণ হৈছে আপোনাৰ লক্ষ্য আছিল যে আপোনাৰ জাতি জনগোষ্ঠীক লৈ কাম কৰা কি জাতি সকলো পৃথিৱীত ইণ্ডিয়াত সকলোৱে নিজৰ জাতি চাব লাগে বা লাগে এইটো বেয়া কথা নহয় আপুনি জানে যে তামিলনাডুত DMKহে নিজৰ মানুহক ADMK AIDMK DMK তেওঁলোকে তামিলসকলৰ কাৰণেহে চিন্তা কৰিছে কি কয় তেলেগুসকলৰ কাৰণে চিন্তা কৰিছে আৰু সেই ঝাৰখণ্ডত তেওঁলোকৰ নিজৰ কাৰণে চিন্তা কৰিছে বেংগলত TMC নিজৰ কাৰণে চিন্তা কৰিছে মহাৰাষ্ট্ৰত তেওঁলোকে মাৰাঠীৰ কাৰণে চিন্তা কৰিছে সেইকাৰণে আমাকো এটা শক্তি দিছে কনষ্টিটিউশ্যনেলি আমাক কি কয় ৰাইট দিছে আমাৰ নিজৰ কাৰণে আমাৰ নিজৰ জাতি আৰু আমাৰ নিজৰ মাটিটো আমি ৰক্ষা কৰিবলৈ সেইকাৰণে এইটো বেয়া কথা নহয় আমি সেইটোৱে কৰিম APSLC সেইটোৱে কৰিম
নহয় জানো আৰু কৰিব নালাগে বুলি কোনোৱে নকয় নহয় জানো কাৰণ আমি যদি নকৰিলে কোনে কৰিব কি আপুনি গুজৰাটৰ পৰা আহি পেলাই আমাক বচাবলৈ আহিব নেকি হা মহাৰাষ্ট্ৰৰ পৰা আহি পেলাই আমাক বচাবলৈ আহিব নেকি নাইতো নহয় জানো সেইকাৰণে আমি নিজেই কৰিব লাগিব সেইটো আমি কৰিম আৰু সেইটো কৰাটো এণ্টি ইণ্ডিয়া বুলি কথা নুঠে নহয় এইটো ইণ্ডিয়াৰ মাজত আমিও আমাকো ভইচ দিবলৈহে আমাক কি কয় ৰাইট দিছে সেই ৰাইটটো আমি এক্সাৰচাইজ কৰিবই লাগিব বদৰুদ্দিন আজমল